ভিডিঅ'টো দেখিলে, ভিডিঅ'টো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। ছ'চিয়েল মিডিয়াত আপোনালোকে দেখা পাই আছে। ঘটনাটো ক'ৰ হয় কি হয় নাজানো। গুৱাহাটী ছাইডৰ কোনোবা এটা জেগাত কোনোবা কংগ্ৰেছী কাৰ্যালয়ত এনেকুৱা কৰিছে। আমাৰ প্ৰাণৰ শিল্পীজনক জুবিন দা মানে আমাৰ আৱেগ, মৰম, আমাৰ ৰজা, ভগৱান, আমি যিটো মানুহ আমি সেইটোকে মানিব পাৰোঁ। ভৰিয়ে কেনেকৈ গুৰিয়াইছে চাওক জুবিন দাৰ ফটো। মানে কি ক'ম, মানে মাথাই কাম কৰা নাই মানে। তো ইতিমধ্যে সি এনেকৈ কৰিছে, গুৰিয়াইছে ভৰিয়ে। তো সেইখন ভৰি তাৰ মানে এটা ভৰি মানে তাক শেষ কৰি পেলাব লাগে, মানে পাব্লিক ধুলাই দি ল'ব লাগে। তাৰপিছত মানে গ্ৰেপ্তাৰ কৰিব লাগে। বহুত ভিডিঅ' বনাইছে মানুহে যে গ্ৰেপ্তাৰ কৰিব লাগে, কিবা কৰিব লাগে। গ্ৰেপ্তাৰ নহয়, তাক ভৰি এটা মানে পংগু কৰি দিব লাগে, যাতে সি জিন্দগীৰ কাৰণে যাতে এইবিলাক কথা যাতে তাৰ মনত থাকি যায়, জীৱনৰ কাৰণে যাতে এনেকুৱা ভুল যাতে সি জিন্দগীৰ কাৰণে আৰু নকৰে। যাতে এনেকুৱা ভুলৰ কোনো ক্ষমা নাই নহয়। এনেকৈ ভুল কৰাৰ পাছত তাৰপিছত ক্ষমা বিচাৰিব, ৰাইজৰ আগত ক্ষমা বিচাৰিব, ভুল হৈ গ'ল, অমুক হৈ গ'ল, মই জুবিন অনুৰাগী। ভুলটো কৰাৰ পিছত ক্ষমা বিচাৰিব। পিছত ভুলটো কৰাৰ আগতে ভাবি ল'ব লাগে। প্ৰথম ৰাইজে পাব্লিক ধুলাই দিব লাগে, পাব্লিক হাৰাশাস্তি দি ল'ব লাগে, ইয়াৰ উপযুক্ত শাস্তি দি ল'ব লাগে। তাৰপিছত চৰকাৰক দিব লাগে, চৰকাৰে কি শাস্তি দিয়ে দিব পিছত। প্ৰথম ৰাইজে শাস্তিটো দি ল'ব লাগে আৰু ভৰি এটা মানে একেবাৰে পংগু কৰি দিব লাগে, যাতে তাৰ যাতে মনত থাকি যায় জিন্দগীৰ কাৰণে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুত বেছি শ্বেয়াৰ কৰি দিব। আৰু এই মানুহজন, লাষ্টত কথা এটা কৈছোঁ, এই মানুহজন যোন দলৰে হওক, দলৰ লৈ মতলব নাই, কথা নাই, দলক লৈ মতলব নাই, কিন্তু ভগৱানক, আমাৰ ৰজাজনক যে, আমাৰ হিয়াৰ আমঠুজনক যে এনেকৈ অপমান কৰিছে, অপদস্থ কৰিছে, সেইটোহে আমাৰ মতলব। প্ৰথম ইয়াক ধুলাই, পাব্লিক ধুলাই দি ল'ব লাগে। জয় আই অসম, জয় জুবিন দা।